হেল্ল' ভিউৱাৰ্ছ, এই কুহিপাত ৱৰ্ড অফ দ্য ডে ছেগমেণ্টলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। কেতিয়াবা চাবচোন আমি চেছ খেলিলে বা আন কিবা খেলাত এনেকুৱা কিছুমান ডিচিশ্যন লৈ লওঁ যিটোৱে দুয়োটাকে সমানে ডেমেজ কৰে, মোকো ডেমেজ কৰে, মোৰ অপজিশ্যনকো ডেমেজ কৰে। চ' তেনেকুৱা ধৰণৰ যিবোৰ ডিষ্ট্ৰাকটিভ, মিউচুৱেলি দুয়োটাকে ডিষ্ট্ৰয় কৰা ধৰণৰ যিবোৰ ডিচিশ্যন থাকে সেইবোৰক আমি কি বুলি ক'ব পাৰোঁ? সেইবোৰক আমি ক'ব পাৰোঁ ইণ্টাৰনিচাইন। ঠিক আছে, আজিৰ আমাৰ ছেগমেণ্টৰ ৱৰ্ডটো হৈছে ইণ্টাৰনিচাইন, য'ত প্ৰিফিক্স আছে ইণ্টাৰ মানে ইন বিটুইন, কিবা এটাৰ মাজত, তাৰ মাজত দুজন মানুহৰ মাজতো হ'ব পাৰে বা দুটা পক্ষৰ মাজতো হ'ব পাৰে। আৰু ৰুট শব্দটো হৈছে নেক, তাৰে অৰ্থটো হ'ল কিল, মৰা, হত্যা কৰা বা অনিষ্ট সাধন কৰা। আৰু আইন অৰ্থাৎ INE, এইটো হৈছে ছাফিক্স, ই বুজাইছে ৰিলেটিংটো। মানে ৰিলেটিংটো এনেকুৱা এটা বস্তু যিটোৱে পৰস্পৰে মানে দুইটাৰ ভিতৰতে দুইটাকে কি কৰিব পাৰে? ডেমেজ কৰিব পাৰে। গতিকে ইয়াৰে মিনিংটো হৈছে মিউচুৱেলি ডিষ্ট্ৰাকটিভ, অফেন ইন ইণ্টাৰনেল কনফ্লিক্ট। কেতিয়াবা অন্তৰ্গত কিছুমান কনফ্লিক্টত কি হয়, মিউচুৱেলি ডিষ্ট্ৰাকটিভ কিছুমান ঘটনা হয় বা মিউচুৱেলি ডিষ্ট্ৰাকটিভ কিছুমান চিটুৱেশ্যন আহি পৰে যিটোৱে দুটা পক্ষক সমানে ক্ষতি কৰে। চ' এইটোকে ইণ্টাৰনিচাইন বুলি কয়। ইয়াক যদি আমি বাক্যত প্ৰয়োগ কৰোঁ তেতিয়াহ'লে বাক্যটো এনেকুৱা ধৰণৰ হ'ব পাৰে, দ্য পাৰ্টি ৱাজ উইকেণ্ড বাই ইণ্টাৰনিচাইন বেটেলছ। সেই পাৰ্টিটোৰ যিখিনি অন্তৰ্কণ্ডল আছিল, ইণ্টাৰনিচাইনৰ আচল যিটো শব্দ অসমীয়াত আমি অন্তৰ্কণ্ডল বা অন্তৰ্যুদ্ধ বুলিও ক'ব পাৰোঁ, সি কি কৰিছিল? গোটেই পাৰ্টিটোক দুৰ্বল কৰি পেলাইছিল। চ' এয়াই আছিল আজিৰ আমাৰ ছেগমেণ্টৰ ৱৰ্ডটো। আশা কৰোঁ আপোনালোকে ৱৰ্ডটো ভাল পালে, আৰু ইয়াৰ যদি কিবা এণ্টনিম বা চিনোনিম আপোনালোকে জানে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে আমাৰ ছেগমেণ্টৰ আহি থকা শব্দবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।